নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনালোকৰ যদি পান কাৰ্ড আছে তো আপোনালোকৰ কাৰণে সলনি কৰা হৈছে এটা নতুন নিয়ম। আপোনালোকৰটো নিশ্চয় চাগে পান কাৰ্ড আছেই। তো আপোনালোকৰ কাৰণে এই এপ্ৰিল মাহত পান কাৰ্ডৰ লগত জড়িত সলনি হোৱা নিয়মটোনো কি মই আজি আপোনালোকক সেই সম্পৰ্কে জনাম। আৰু এই নিয়মটো আপোনালোক সকলোৰে কাৰণে বহুতেই গুৰুত্বপূৰ্ণ। এতিয়ালৈকে যদি আপোনালোকে পান কাৰ্ড এপ্লাই কৰা নাই বা আপোনাৰ যদি অলৰেডি পান কাৰ্ড এখন আছে তেনে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, কিয়নো 1 এপ্ৰিলৰে পৰা আপোনালোক সকলোৰে কাৰণে পান কাৰ্ডৰ বহুকেইটা নিয়ম চেঞ্জ কৰিছে। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী পাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ প্ৰথমটো সলনি হোৱা নিয়মৰ ফালে। প্ৰথমটো সলনি হোৱা নিয়মৰ সম্পৰ্কে জনোৱাৰ আগতেই আপোনালোক সকলোকে সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰটো চাই কিন্তু ভাল লাগে লাইক এটা কৰিবলৈ নাপাহৰিব। আগবাঢ়িছোঁ প্ৰথমটো সলনি হোৱা নিয়মৰ ফালে। এতিয়াৰে পৰা পান কাৰ্ড নিৰ্মাণ কৰিবৰ বাবে আপোনালোকক আধাৰ কাৰ্ডৰ লগতে বিভিন্ন ধৰণৰ ডকুমেণ্টৰ দৰকাৰ হ'ব। কেৱল আধাৰ কাৰ্ডৰ জৰিয়তে আপোনালোকে এতিয়াৰে পৰা পান কাৰ্ড নিৰ্মাণ কৰিব নোৱাৰিব। আগতে আধাৰ কাৰ্ড হ'লে আপোনালোকে পান কাৰ্ড বনাব পাৰিছিলে, কিন্তু এতিয়া পান কাৰ্ড বনাবৰ কাৰণে আধাৰ কাৰ্ডৰ লগতে আৰু কেইটামান ছাপৰ্টিং ডকুমেণ্টৰ দৰকাৰ হ'ব। বা আপোনালোকে যদি পান কাৰ্ডৰ কিবা চেঞ্জেছ কৰিব বিচাৰিছে, সেই ক্ষেত্ৰতো আগতে আধাৰ কাৰ্ডখন ছাবমিট কৰিলেই সকলোবিলাক কাম কাজ হৈ গৈছিলে, কিন্তু এতিয়াৰে পৰা আধাৰ কাৰ্ডৰ লগে লগে আৰু কেইটামান ছাপৰ্টিং ডকুমেণ্ট দিব লাগিব বুলি ইনকম টেক্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা জনাইছে। ইনকম টেক্স ডিপাৰ্টমেণ্টে কৈছে যে এতিয়াৰে পৰা আপোনালোকে পান কাৰ্ড এপ্লাই কৰিবলৈ গ'লে বা পান কাৰ্ডৰ কিবা চেঞ্জেছ কৰিবলৈ গ'লে আধাৰ কাৰ্ডটো লাগিবই। আধাৰ কাৰ্ডৰ লগতে ভোটাৰ ID, পাছপৰ্ট, ড্ৰাইভিং লাইচেন্স, মেট্ৰিকুলেশ্যন চাৰ্টিফিকেট, কোৰ্ট এফিডেভিট বা আদাৰ গভৰ্ণমেণ্ট ইছ্যুড চাৰ্টিফিকেট, যেনে ধৰি লওক আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছ চাৰ্টিফিকেট, ধৰি লওক আপোনালোকৰ মেট্ৰিক পাছ চাৰ্টিফিকেট, এনেকুৱা ধৰণৰ ডকুমেণ্টৰ প্ৰয়োজন হ'ব বুলি জনাইছে। আপোনালোকে যদি পান কাৰ্ড নতুনকৈ এপ্লাই কৰিবলৈ যায় বা আপোনালোকে যদি পান কাৰ্ডৰ লগত জড়িত বেলেগ কিবা কাম কাজ কৰিবলৈ যায়, তেনেহ'লে আপোনালোকক এই ডকুমেণ্ট কেইটাৰ এতিয়া প্ৰয়োজন হ'ব। কিয় এই নিয়মটো বনাইছে আপোনালোকে বাৰু জানেনে? কাৰণ এতিয়া কি কৰিছে, আধাৰ কাৰ্ডখনক কেৱল এখন আইডেণ্টিটি প্ৰুফ ডকুমেণ্ট হিচাপেহে ব্যৱহাৰ কৰিব পাৰিব, আৰু সেইকাৰণে এই নিয়মটো চেঞ্জেছ কৰি দিছে। মানে আমি যে আগতে আধাৰ কাৰ্ডখন সব জেগাতে ইউজ কৰোঁ, আমাক যদি এড্ৰেছ প্ৰুফৰ ডকুমেণ্ট বিচাৰে আমি তাতো আধাৰ কাৰ্ডখন দি দিওঁ, আমাক যদি বাৰ্থ চাৰ্টিফিকেট মানে জন্মৰ প্ৰমাণ পত্ৰ বিচাৰে তেনেহ'লে আমি সেই ক্ষেত্ৰতো আমি আগতে আধাৰ কাৰ্ডখন দি দিওঁ, আইডেণ্টিটি প্ৰুফ হিচাপে বিচাৰিলেও আমি আগতে আধাৰ কাৰ্ডখনকে দি দিওঁ। মুঠতে আধাৰ কাৰ্ডখনক আমি অল ইন অন বুলি ভাবি সব জেগাতে ছাবমিট কৰোঁ। কিন্তু এতিয়া আধাৰ কাৰ্ড ছাবমিট কৰিলেই নহ'ব, আধাৰ কাৰ্ডৰ লগে লগে বাকী ছাপৰ্টিং ডকুমেণ্টৰো দৰকাৰ হ'ব। আধাৰ কাৰ্ডখনক এতিয়াৰে পৰা কেৱল আপোনাৰ আইডেণ্টিফিকেশ্যন চাৰ্টিফিকেট বুলিহে ধৰা হ'ব, আৰু সেইবাবেই এতিয়া পান কাৰ্ডৰো কিছু নিয়ম চেঞ্জ কৰি দিছে। এতিয়াৰে পৰা আপোনালোকে পান কাৰ্ড বনাবলৈ গ'লে, পান কাৰ্ডৰ কিবা চেঞ্জেছ কৰিবলৈ গ'লে আধাৰ কাৰ্ডৰ লগতে বাকী ছাপৰ্টিং ডকুমেণ্টটো দিব লাগিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো সলনি হ'ব লগা নিয়মৰ ফালে। অৱশ্যে পান কাৰ্ডৰ লগত জড়িত এই দুটাই মেইন নিয়ম সলনি হৈছে। তো ইনকম টেক্সৰ ওপৰত কিছু নিয়ম চেঞ্জ হৈছে, সেই সম্পৰ্কে মই আপোনালোকক পাছত জনাম, কিন্তু পান কাৰ্ডৰ লগত মেইনলি এই দুটা নিয়মেই চেঞ্জ হৈছে। তো একেবাৰে শেষৰ নিয়মটো হৈ পৰিছে কি, যিসকলে পান কাৰ্ড আবেদন কৰে তেওঁলোকে যিখন ফৰ্ম আগতে ফিলআপ কৰিছিলে সেই ফৰ্মখন ফিলআপ কৰি এতিয়া আপোনালোকে পান কাৰ্ড লাভ নকৰিব। অন্য এখন ফৰ্ম আপোনালোকে এপ্লাই কৰিব লাগিব, তেতিয়াহে পান কাৰ্ড লাভ কৰিব। মানে আগৰ নিচিনাকৈ পান কাৰ্ডখন এপ্লাই কৰি দিলে তাৰপাছত পান কাৰ্ড পাই গ'ল, সেই ছিষ্টেম আৰু নহ'ব। পান কাৰ্ড এপ্লাই কৰিবৰ কাৰণেও এতিয়া অকণমান জটিল হৈ পৰিব। পান কাৰ্ড বাৰে বাৰে আপোনালোকে হাল সলনি কৰি থাকিব নোৱাৰিব। এইটো হৈছে দ্বিতীয়টো নিয়ম। তো পান কাৰ্ডৰ ওপৰত এই দুটা নিয়ম ষ্ট্ৰিক্টলি এতিয়া সলনি কৰা হৈছে ইনকম টেক্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। গতিকে আপোনালোকেও মনত ৰখাটো দৰকাৰ, আৰু লগতে আধাৰ কাৰ্ডৰ লগত যিটো নিয়ম নেকি চেঞ্জ হৈছে সেই সম্পৰ্কেও আপোনালোকে জানি থোৱাটো বহুতেই দৰকাৰ, নহ'লে কিন্তু আপোনালোকে পাছত গৈ বিপদত পৰিব পাৰিব। আধাৰ কাৰ্ডখন এতিয়া কেৱল আইডেণ্টিটি ডকুমেণ্ট হিচাপেহে ব্যৱহাৰ কৰিব। মানে মই যে প্ৰাঞ্জিত গগৈ হয়, আপুনি যে XYZ ব্যক্তিজন হয়, সেইটোহে প্ৰমাণ কৰিব। মই কিমান চনত জন্ম হৈছিলোঁ,
আধাৰ কাৰ্ডত থকা যিটো মানে এড্ৰেছ সেইটোৱে যে মোৰ অৰিজিনেল এড্ৰেছ হয় সেই ক্ষেত্ৰত এতিয়াৰে পৰা আধাৰ কাৰ্ড নচলিব বুলি জনাইছে আৰু সেইকাৰণে পান কাৰ্ডৰ ক্ষেত্ৰতো নিয়ম চেঞ্জ কৰি দিছে তো বন্ধুসকল পান কাৰ্ডৰ ওপৰত সলনি হোৱা এই দুটা নিয়মৰ সম্পৰ্কে আপোনালোকক জনাব লগা আছিলে তো জানি কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এবাৰ লগ কৰাৰ সাজে বিদায় মাগিছোঁ ধন্যবাদ জয়